ছাত্ৰ ছাত্ৰীসকল পোনপ্ৰথমে মোৰ ইউটিউব চেনেলটোলৈ তোমালোকক স্বাগতম জনাইছোঁ। আজি আমি শিকিম ক্লাছ 8 মেথছৰ অনুশীলনী 6.1। 6.1ত আছে, ইয়াত 1 নম্বৰত আছে 1ৰ পৰা আৰম্ভ কৰি 200লৈকে কিমানটা পূৰ্ণবৰ্গ সংখ্যা আছে। এই 1 নম্বৰ অংকটো কৰাৰ আগত আমি কেইটামান এক্সাম্পল চাই লওঁ। এটা চাওঁ আমি বৰ্গ আৰু বৰ্গমূল। বৰ্গ মানে কি? বৰ্গ মানে যিকোনো সংখ্যা দুবাৰ পূৰণ কৰা। মানে যিকোনো সংখ্যা এটাক দুবাৰ পূৰণ কৰিলে সেইটো কি হৈ যায়? বৰ্গ হৈ যায়। যেনেকৈ আমি লিখিলোঁ 0। 0 বৰ্গ কৰিলে কিমান হ'ব? এইটো স্কুৱেৰ মানে বৰ্গ। এতিয়া 0টো বৰ্গ মানে 0 কেইবাৰ আছে? দুবাৰ আছে। 0 ইনটু 0। 0 ইনটু 0 কৰিলে কিমান হ'ব? 0 হ'ব। যদি আমি 1ক বৰ্গ কৰি দিওঁ, 1ৰ বৰ্গ মানে কি? 1 পূৰণ 1, 1 ইনটু 1। তাৰমানে কি হ'ব? 1ৰ লগত 1 পূৰণ কৰিলে কিমান হ'ব? 1 হ'ব। তাৰমানে বৰ্গ মানে যিকোনো সংখ্যা দুবাৰ পূৰণ কৰা। তাৰপিছত 2 বৰ্গ কৰিলে কিমান হ'ব? 2 বৰ্গ হ'লেও 2 ইনটু 2, 2 ইনটু 2 কিমান হ'ব? 4। আকৌ 3 বৰ্গ কৰিলে কিমান হ'ব? 3 বৰ্গ কৰিলে কিমান হ'ব? 3 ইনটু 3, 3 ইনটু 3 কিমান হ'ব? 9। আকৌ যদি আমি 4ৰ বৰ্গ কৰোঁ, 4 ইনটু 4, 4 ইনটু 4 কিমান হ'ব? 16। আকৌ 5ৰ বৰ্গ কৰিলে কিমান হ'ব? 5ৰ বৰ্গ মানে 5 ইনটু 5, 5 ইনটু 5, 5 ইনটু 5 কৰিলে কিমান হ'ব? আমি 25। আকৌ 6ৰ বৰ্গ কৰিলে কিমান হ'ব? 6ৰ বৰ্গ কৰিলে হ'ব 6 ইনটু 6 কিমান হ'ব? 6 ইনটু 6 কৰিলে 36। 7ৰ বৰ্গ কৰিলে কিমান হ'ব? 7 ইনটু 7 কিমান হ'ব? 49। আকৌ 8ৰ বৰ্গ কৰিলে কিমান হ'ব? 8ৰ বৰ্গ কৰিলে হ'ব 8 ইনটু 8 কিমান হ'ব? 8 ইনটু 8 কৰিলে 64। 64। আকৌ 9ৰ বৰ্গ কৰিলে কিমান হ'ব? 9ৰ বৰ্গ কৰিলে 9 ইনটু 9, 9 ইনটু 9 কৰিলে কিমান হ'ব? 81। 9 ইনটু 9 কৰিলে কিমান হ'ব? 9 ইনটু 9 কৰিলে কিমান হ'ব? 81। 81। এতিয়া আমি চাওঁ এককৰ স্থান। এককৰ স্থান 81ৰ এককৰ স্থানত কি আছে? 1 আছে। 64ৰ এককৰ স্থানত 4 আছে। 49ৰ এককৰ স্থানত 9 আছে। 36ৰ এককৰ স্থানত কি আছে? 6। 25ৰ এককৰ স্থানত 5। 16ৰ এককৰ স্থানত 6 আছে। আৰু ইয়াৰ এককৰ স্থানত 9 আছে। এককৰ স্থানত 4, এককৰ স্থানত 1 আৰু এককৰ স্থানত 0। চ' এইকেইটাত যিটো এককৰ স্থানত আমাৰ 1, 4, 9, 6, 5, এইটো 6, 9, 4, 1, 0 এইকেইটা এককৰ স্থানত থাকিলে সংখ্যাটো কি হৈছে? আমাৰ পূৰ্ণবৰ্গ সংখ্যা। আমি লিখিব পাৰি এনেকৈ এককৰ স্থানত যদি আমাৰ 0, 1, 4, 5, 6 আৰু 9 এককৰ স্থানত যদি আমাৰ 0, 1, 4, 5, 6, 9 এইকেইটা সংখ্যা থাকে, তেতিয়া সংখ্যাটো পূৰ্ণবৰ্গ সংখ্যা হোৱাৰ সম্ভাৱনা থাকে। তাৰমানে এককৰ স্থানত এইকেইটা সংখ্যা থাকিলে সেই সংখ্যাটো পূৰ্ণবৰ্গ হোৱাৰ সম্ভাৱনা থাকে। এতিয়া এইখিনিত আৰু কি কি নাই? 0, 1, 1ৰ পিছত আমাৰ কি আছে? 2, 3, 2ও নাই, ইয়াত 3ও নাই। এইটো এককৰ স্থান। এককৰ স্থানত 1ৰ পিছত 2 থাকে, 2 নাই, 3 নাই, 4 আছে, 5 আছে, 6 আছে, 7 নাই আৰু 8। তাৰমানে 2, 3, 7 আৰু 8 এককৰ স্থানত যদি এই অংককেইটা থাকে তেতিয়া সেই সংখ্যাটো পূৰ্ণবৰ্গ সংখ্যা নহয়।
তাৰমানে যদি আমাৰ এককৰ স্থানত 0 1 4 5 6 9 থাকে তেতিয়া সংখ্যাটো পূৰ্ণবৰ্গ হোৱাৰ সম্ভাৱনা থাকে আৰু যদি এককৰ স্থানত 2 3 7 আৰু 8 থাকে তেতিয়া সেই সংখ্যাটো পূৰ্ণবৰ্গ সংখ্যা নহয় ইয়াত আৰু এটা বস্তু চোৱা আমি কি কৈছো যে 0 থাকিলে সংখ্যাটো পূৰ্ণবৰ্গ হোৱাৰ সম্ভাৱনা থাকে যদি আমাৰ 0 যদি যুগ্ম সংখ্যা থাকে মানে 0 যদি দুটা থাকে 2 টো কি যুগ্ম সংখ্যা 0 যদি যুগ্ম সংখ্যক হয় তেতিয়া সংখ্যাটো কি হয় পূৰ্ণবৰ্গ সংখ্যা হয় আৰু 0 যদি তিনিটা থাকে তিনিটা থাকিলে কি হ'ব এটো অযুগ্ম তাৰমানে 0 অযুগ্ম সংখ্যক থাকিলে সেই সংখ্যাটো পূৰ্ণবৰ্গ সংখ্যা নহয় তাৰমানে এনেকুৱা এটো 0 তিনিটা আছে এটো আমাৰ অযুগ্ম সংখ্যা নহয় যদি এনেকুৱা 0 দুটা থাকে তেতিয়া এটো কি হ'ব আমাৰ পূৰ্ণবৰ্গ সংখ্যা হ'ব 0 যদি যুগ্ম সংখ্যক থাকে তেতিয়া কি হ'ব হেতু পূৰ্ণবৰ্গ সংখ্যা হ'ব আৰু 0 যদি অযুগ্ম সংখ্যক হয় তেতিয়া হেতু পূৰ্ণবৰ্গ সংখ্যা নহব তাৰমানে যিকোনো সংখ্যাৰ মানে লাষ্টত যদি দুটা 0 থাকে তেতিয়া কি আমাৰ এটো পূৰ্ণবৰ্গ সংখ্যা হ'ব আৰু যদি তিনিটা 0 থাকে 0 ক্ষেত্ৰত যদি তিনিটা 0 থাকে তেতিয়া হেতু আমাৰ পূৰ্ণবৰ্গ সংখ্যা নহব পূৰ্ণবৰ্গ সংখ্যা হ'বলৈ হলে 0 যুগ্ম সংখ্যক হ'ব লাগিব আৰু 0 যদি অযুগ্ম সংখ্যক হয় তেতিয়া হেতু পূৰ্ণবৰ্গ সংখ্যা নহব এতিয়া আমি 1 নম্বৰটো চাও এতিয়া অনুশীলনী 6.1 ৰ 1 নম্বৰটো চাও আমি 1 নম্বৰত কি কৈছে 1 ৰ পৰা আৰম্ভ কৰি 200 লৈকে কিমানটা পূৰ্ণবৰ্গ সংখ্যা আছে এতিয়া আমি পূৰ্ণবৰ্গ সংখ্যাৰ বিষয়ে অলৰেডি ক'লোৱে এতিয়া 1 ৰ বৰ্গ কৰিলে কিমান পাম আমি 1 পাম আৰু 2 বৰ্গ কৰিলে কিমান পাম 4 তাৰপিছত 3 বৰ্গ কৰিলে কিমান পাম 9 4 ৰ বৰ্গ কৰিলে কিমান পাম 16 5 ৰ বৰ্গ কৰিলে কিমান পাম 25 6 ৰ বৰ্গ কৰিলে কিমান পাম 36 7 ৰ বৰ্গ কৰিলে কিমান পাম 49 8 ৰ বৰ্গ কৰিলে কিমান পাম 64 9 ৰ বৰ্গ কৰিলে কিমান পাম 81 10 ৰ বৰ্গ কৰিলে কিমান পাম আমি 100 তে 11 ৰ বৰ্গ কৰিলে কিমান পাম 121 12 ৰ বৰ্গ কৰিলে কিমান পাম 144 তে 13 ৰ বৰ্গ কৰিলে কিমান পাম আমি 169 14 ৰ বৰ্গ কৰিলে কিমান পাম 196 তে 15 ৰ বৰ্গ কৰিলে আমি কিমান পাম 225 কিন্তু আমাৰ কি কৈছে 1 ৰ পৰা 200 ৰ ভিতৰত এতিয়া 225 টু 200 ৰ ওপৰত গুচি যাব গতিকে হেতু লিখিব নোৱাৰি এতিয়া আমি 1 ৰ পৰা আৰম্ভ কৰি 200 ৰ ভিতৰত পূৰ্ণবৰ্গ সংখ্যা কেইটা পালো 1 2 3 4 5 6 7 8 9 10 11 12 13 14 কেইটা পালো 14টা এটো হল 1 নম্বৰৰ এনসাৰ এতিয়া 2 নম্বৰটো চাও 2 নম্বৰটো কি কৈছে তলত দিয়া সংখ্যাবোৰক বৰ্গ কৰিলে এককৰ স্থানত কি অংক থাকিব লিখা তাৰমানে আমাৰ কি আছে যে এককৰ স্থানত তাৰমানে এই সংখ্যাটো বৰ্গ কৰিলে এককৰ স্থানত কি থাকিব সেই অংকটো লিখিব দিছে গতিকে আমি এই 51 টো বৰ্গ নকৰো ইয়াৰ এককৰ স্থানত যেটো অংক আছে হেতু বৰ্গ কৰিম ইয়াৰ এককৰ 51 ৰ এককৰ স্থানত কি আছে 1 আছে এই 1 ক আমি বৰ্গ কৰিম আৰু 2 নম্বৰত কি আছে 99 এই 99 ক আমি বৰ্গ নকৰো ইয়াৰ এককৰ স্থানৰ অংকটো বৰ্গ কৰি দিম এটো আমি এনেকৈ কৰিম তে 2 ৰ 1 নম্বৰত কিমান আছে 51 আমাৰ কি কৈছিলে যে তলত দিয়া সংখ্যাবোৰক বৰ্গ কৰিলে এককৰ স্থানত কি অংক থাকিব লিখা এককৰ স্থান অংক লিখিব দিছে গতিকে আমি ইয়াৰ এককৰ স্থানত যেটো অংক আছে সেই অংকটোহে বৰ্গ কৰিম 51 ৰ এককৰ স্থানত কি আছে 1 আছে 1 ৰ বৰ্গ কৰিলে আমি কিমান পাম বৰ্গ মানে কি বৰ্গ মানে আছিল যিকোনো এটা সংখ্যা দুবাৰ পূৰণ কৰা হেতু হল বৰ্গ তাৰ মানে 1 * 1 কৰিলে আমি কিমান পাম 1 পাম তাৰমানে ইয়াৰ এককৰ স্থানত কি অংক থাকিব 1 থাকিব তে 2 নম্বৰটো কি আছে আমাৰ 99 এতিয়া আমি 9 টো বৰ্গ কৰিম বৰ্গ মানে এটা সংখ্যা দুবাৰ পূৰণ কৰিলে হেতু বৰ্গ হৈ যায় 99 তে 9 * 9 কৰিলে কিমান পাম আমি 81 ইয়াৰ এককৰ স্থানত যেটো অংক আছে সেই অংকটো লিখিম এককৰ স্থানৰ কি আছে 1 আছে ইয়াৰ কি হ'ব आंसर 1 হ'ব তাৰ পিছত 3 নম্বৰটো চাও 3 নম্বৰটো আছে আমাৰ 205
এতিয়া আমি ইয়াৰ এককৰ স্থান অংকটো বৰ্গ কৰিম বৰ্গ মানে সংখ্যাটো দুবাৰ পূৰণ ইয়াৰ এককৰ স্থান অংকটো বৰ্গ কৰিম তাৰমানে 5 ইনটু 5 ইনটু 5 কৰিলে কিমান পাম আমি 25 ইয়াৰ এককৰ স্থানত কি আছে এবাৰ 5 ইয়াৰ আনসাৰ কি হ'ব 5 তাৰপিছত 4 নম্বৰটো চাও 4 নম্বৰটো আছে 3 4 0 0 ইয়াৰ এককৰ স্থানত কি আছে 0 আছে 0 টো যদি বৰ্গ কৰো 0 ইনটু 0 0 ইনটু 0 কৰিলে কিমান হ'ব 0 হ'ব তাৰমানে ইয়াৰ আনসাৰ হ'ব 0 এতিয়া 5 নম্বৰটো চাও 5 নম্বৰটো আছে 1987 এতিয়া আমি এই 7 ৰ বৰ্গ কৰিম 7 ইনটু 7 ইনটু 7 কৰিলে কিমান হ'ব 49 এতিয়া আমি ইয়াৰ এককৰ স্থান অংকটো লিখিম এককৰ স্থান অংকটো কিমান পালো 9 পালো এটো হল 2 নম্বৰ आंसर প্ৰথম এনেকুৱা থাকিলে আমাৰ কি কৈছে যে এককৰ স্থানৰ অংকটো উলিয়াব দিছে আমি কি কৰিলো 51 ৰ এককৰ স্থানৰ অংকটো বৰ্গ কৰিলো ইয়া 1 পালো আকৌ ইয়াত 99 ৰ এককৰ স্থানটো বৰ্গ কৰিলো কিমান পালো 81 ইয়াৰ এককৰ স্থানৰ অংকটো লিখিলো আকৌ 5 ক বৰ্গ কৰিলো 5 ক বৰ্গ কৰিলে কিমান পালো আমি 25 এই 25 ৰ এককৰ স্থানৰ অংকটো লিখিলো আকৌ ইয়াৰ পৰা এই এককৰ স্থান অংক 0 টো বৰ্গ কৰিলো 0 পালো 0 লিখিলো আকৌ 1987 ৰ ভিতৰত আমি এককৰ স্থান অংকটো ললো 7 এই 7 ৰ বৰ্গ কৰিলো কিমান পালো 49 ৰ ইয়াৰ এককৰ স্থান অংকটো লিখিলো এটো আছিল 2 নম্বৰ आंसर এটা আমি 3 নম্বৰটো চাও এখিনি ৰাফ হিচাপত কৈছিলো 3 নম্বৰটো আৰম্ভ কৰো 3 নম্বৰটো কি আছে তলৰ সংখ্যাবোৰৰ পূৰ্ণবৰ্গ নোহোৱাৰ কাৰণ উল্লেখ কৰা 1 নম্বৰটো চাও 3 নম্বৰত কি আছিল যে তলৰ সংখ্যাবোৰ পূৰ্ণবৰ্গ নোহোৱাৰ কাৰণ উল্লেখ কৰা অলৰেডি আমি এখিনি চালুৱে যে কিহৰ কাৰণে সংখ্যা এটা পূৰ্ণবৰ্গ নহয় তো আমি লিখিম 3 1 নম্বৰত আছে 4 3 4 7 এই সংখ্যাটো পূৰ্ণবৰ্গ নহয় কিহৰ কাৰণে নহয় কাৰণ আমাৰ এককৰ স্থানত কি আছে 7 আছে আমি কি পাইছিলো যে এককৰ স্থানত 2 3 7 আৰু 8 এইকেইটা সংখ্যা যদি এককৰ স্থানত থাকে সেই সংখ্যাটো পূৰ্ণবৰ্গ নহয় আমি লিখিম কাৰণ এককৰ কাৰণ 7 আছে এককৰ স্থানত কাৰণ 7 আছে এককৰ স্থানত 2 নম্বৰটো চাও 2 নম্বৰটো কি আছে 2 4 8 3 2 8 3 2 ইয়াত এককৰ স্থানত কি আছে 2 আছে এটো পূৰ্ণবৰ্গ নহব একে কাৰণ 2 আছে এককৰ স্থানত কাৰণ 2 আছে এককৰ স্থানত তাৰপিছত 3 নম্বৰটো 3 নম্বৰটো 3 5 4 9 3 4 9 3 ইয়াৰ কি আছে এককৰ স্থানত 3 আছে গতি এটো পূৰ্ণবৰ্গ সংখ্যা নহব কাৰণ 3 আছে এককৰ স্থানত 3 আছে এককৰ স্থানত
তাৰপিছত 4 নম্বৰটো চাওঁ। 4 নম্বৰটো আছে 40338 এইটো কাৰণ কি হ'ব? এককৰ স্থানত 8 আছে। কাৰণ এককৰ কাৰণ 8 আছে, এককৰ স্থানত। কাৰণ 8 আছে এককৰ স্থানত। এতিয়া 5 নম্বৰটো চাওঁ। 5 নম্বৰটো কি আছে? 1820000। এতিয়া আমি কাৰণটো কি লিখিম? আমি যেতিয়া বৰ্গ আৰু পূৰ্ণবৰ্গ সংখ্যাৰ বিষয়ে কৈছিলোঁ, তেতিয়া কৈছিলোঁ যে 0 যদি যুগ্ম সংখ্যক থাকে তেতিয়া কি হয়? সেইটো পূৰ্ণবৰ্গ সংখ্যা হয়, আৰু 0 যদি অযুগ্ম সংখ্যক হয় তেতিয়া সেইটো পূৰ্ণবৰ্গ সংখ্যা নহয়। ইয়াত চোৱা 0 অযুগ্ম সংখ্যক আছে, তাৰমানে 0 কেইটা আছে? 3টা। 1 2 3, 3টো এটা অযুগ্ম সংখ্যা। এইটো লিখিম আমি কাৰণ 0 সংখ্যা অযুগ্ম। কাৰণ 0ৰ সংখ্যা অযুগ্ম। এইটো আছিল 3 নম্বৰৰ এনসাৰ। এতিয়া আমি 4 নম্বৰটো চাওঁ। এতিয়া 4 নম্বৰটোত কি আছে? 1 নম্বৰত আছে 5টা সংখ্যা লিখা যাৰ বৰ্গ যুগ্ম, আৰু 2 নম্বৰত আছে 5টা সংখ্যা লিখা যাৰ বৰ্গ অযুগ্ম। এটা বস্তু মনত ৰাখিবা যে যুগ্ম সংখ্যাক বৰ্গ কৰিলে আমি সদায় যুগ্ম সংখ্যাই পাওঁ, আৰু অযুগ্ম সংখ্যাক বৰ্গ কৰিলে সদায় অযুগ্ম সংখ্যা পাওঁ। যেনেকৈ আমি 2 যদি বৰ্গ কৰি দিওঁ, 2টো এটা যুগ্ম সংখ্যা। 2 বৰ্গ কৰিলে কিমান পাম আমি? 4 পাম। আকৌ 4টো এটা যুগ্ম সংখ্যা। 4ক যদি বৰ্গ কৰোঁ আমি কিমান পাম? 16 পাম। এতিয়া চোৱা, যুগ্ম সংখ্যাক বৰ্গ কৰিছোঁ, এই যুগ্ম সংখ্যাই পাইছোঁ। আকৌ 4টো যুগ্ম সংখ্যা, ইয়াক বৰ্গ কৰিছোঁ, যুগ্ম সংখ্যাই পাইছোঁ। এতিয়া আমি যদি অযুগ্ম সংখ্যাক বৰ্গ কৰোঁ তেতিয়া কি পাম? আমি অযুগ্ম সংখ্যা পাম। যেনেকুৱা 3ক যদি আমি বৰ্গ কৰোঁ কিমান পাম? 9। 9টো এটা অযুগ্ম সংখ্যা। নাইবা যদি আমি 5ক বৰ্গ কৰোঁ, 5ক বৰ্গ কৰিলে কিমান পাম আমি? 25 পাম। 25টো এটা অযুগ্ম সংখ্যা। সেইকাৰণে ক'লোঁ যে যুগ্ম সংখ্যাক বৰ্গ কৰিলে আমি যুগ্ম সংখ্যা পাওঁ, আৰু অযুগ্ম সংখ্যাক বৰ্গ কৰিলে আমি অযুগ্ম সংখ্যাই পাওঁ। এতিয়া 1 নম্বৰ এনসাৰটো আমি লিখিম 2 4। আমাৰ যিহেতু 5টা সংখ্যা লিখিব দিছে, 2 4 6 8 আৰু 10। 5টা লিখিব দিছে, এইকেইটা সংখ্যা বৰ্গ কৰিলে আমি যুগ্ম সংখ্যাই পাম। তাৰপিছত 2 নম্বৰ কি কৈছে? অযুগ্ম সংখ্যা। অযুগ্ম সংখ্যা আমি কি লিখিব পাৰিম? 3ক বৰ্গ কৰিলে কিমান পাম? 9। তাৰপিছত আৰু কি লিখিব পাৰিম? 5। 5টো এটা অযুগ্ম সংখ্যা। 7, তাৰপিছত 9, তাৰপিছত 11। এতিয়া 9ৰ বৰ্গ কৰিলে কিমান পাম আমি? 9 × 9 বা 9 স্কুৱেৰ কৰিলে কিমান পাম আমি? 81। 81টো কি হ'ব? অযুগ্ম সংখ্যা। সেইকাৰণে এইটো বস্তু ভালকৈ মনত ৰাখিবা তোমালোকে যে যুগ্ম সংখ্যাক বৰ্গ কৰিলে আমি যুগ্ম সংখ্যা পাম, আৰু অযুগ্ম সংখ্যাক বৰ্গ কৰিলে আমি অযুগ্ম সংখ্যাই পাম। এইটো আছিল আমাৰ 4 নম্বৰৰ এনসাৰ। এতিয়া আমি 5 নম্বৰটো চাওঁ। এতিয়া এই 5 নম্বৰ অংকটো কৰাৰ আগত আমি কেইটামান বস্তু চাই লওঁ যে ক্ৰমিক অযুগ্ম স্বাভাৱিক সংখ্যা। ক্ৰমিক অযুগ্ম স্বাভাৱিক সংখ্যা কেনেকুৱা? যেনে 1 3 5 7 9 11 13 15 17 এনেকৈ ডট ডট গৈ থাকিব। এতিয়া আমি এই ক্ৰমিক অযুগ্ম সংখ্যাবোৰ আমি কেনেকৈ যোগ কৰিম, মানে ডাইৰেক্ট যোগ নকৰাকৈ ইয়াৰ এটা ইজি মেথড এটা আছে, সেইটো মেথডত আমি কৰিব পাৰিম। চ' আমি কি কৰিলোঁ? প্ৰথম
ক্ৰমিক অযুগ্ম প্ৰথম 5টা সংখ্যা ললোঁ প্ৰথম 5টা আমি কি ললোঁ 1 প্লাস 3 প্লাস 5 প্লাস 7 প্লাস 9 প্ৰথম 5টা ললোঁ আমি 1 2 3 4 5 এটা আমি কেনেকৈ যোগ কৰিম চোৱা প্ৰথম আমি কি কৰিম ইয়াত কেইটা আছে সংখ্যা 1 2 3 4 5 ইয়াত 5 লিখিম আৰু 5ক বৰ্গ কৰি দিম বৰ্গ কৰিলে কিমান হ'ব 25 এটা এইখিনি প্লাস কৰি চোৱা এইটোৱে হ'ব এবাৰ আকৌ 6টা লৈ চাও 1 প্লাস 3 প্লাস 5 প্লাস 7 প্লাস 9 প্লাস 11 এতিয়া কেইটা লৈছো 1 2 3 4 5 6 ছটা লৈছো এতিয়া 6ৰ বৰ্গ কৰি দিম 6ৰ বৰ্গ কৰিলে কিমান হ'ব 6 * 6 কৰিলে 36 হ'ব এনেকৈ আমি কৰিব পাৰি ইজি মেথডত আৰু এবাৰ 7টা লৈ চাও কিমান আছে 1 প্লাস 3 প্লাস 5 প্লাস 7 প্লাস 9 প্লাস 11 প্লাস 13 এটা কেইটা লৈছো এবাৰ 1 2 3 4 5 6 7 7 লিখিম আৰু এই 7ৰ বৰ্গ কৰি দিম কিমান হৈ যাব 49 এতিয়া আমি 5 নম্বৰ অংকটো চাও এতিয়া 5 ৰ 1 নম্বৰটো চাও 5 ৰ 1 নম্বৰত কি আছে 1 প্লাস 3 প্লাস 5 প্লাস 7 আমাৰ কোৱেশ্চনটো কি আছিল যে পুনে পুনে যোগ নকৰি বিশেষ ধৰ্মৰ ভিত্তিত যোগফল নিৰ্ণয় কৰিব লাগে এটো আমি কি আছে এবোৰ ক্ৰমিক অযুগ্ম সংখ্যা কেটা আছে 1 2 3 4 কাৰণ আমি 4ক বৰ্গ কৰি দিলে হৈ যাব 4 বৰ্গ মানে এটা সংখ্যাক দুবাৰ পূৰণ কৰা বা স্কয়াৰ কৰা এটো হল বৰ্গ 4 বৰ্গ কৰিলে কিমান পাম আমি 16 পাম তাৰপিছত 5 ৰ 3 নম্বৰত আছে কেটা সংখ্যা 1 2 3 4 5 6 7 8 কাৰণ আমি 8 ৰ বৰ্গ কৰিলে হৈ যাব 8 স্কয়াৰ 8 স্কয়াৰ কৰিলে কিমান পাম আমি 64 5 ৰ 3 নম্বৰত কেটা আছে 1 2 3 4 5 6 7 8 9 10 11 12 13 আমি 13 ৰ বৰ্গ কৰি দিম 13 ৰ বৰ্গ কৰিলে আমি কিমান পাম 169 এটো আছিল 5 নম্বৰৰ 1 2 আৰু 3 এনসাৰ তে 6 নম্বৰটো চাও 6 নম্বৰটো কি কৈছে 36ক 6টা ক্ৰমিক অযুগ্ম সংখ্যাৰ যোগফল হিচাপে পাব পৰা যায় নে তাৰমানে আমি ইয়াত কি কৈছে 36ক 6টা ক্ৰমিক অযুগ্ম সংখ্যা পাব পায় নে নাই হেতু লিখিব লাগে আমাৰ তাম প্ৰথম কি কৰিম 36 কোনটো সংখ্যা বৰ্গ কৰিলে আমি 36 পাম তে 6ৰ বৰ্গ কৰিলে আমি কিমান পাম 36 পাম এতিয়া 6টা সংখ্যা আমাৰ লিখিব লাগে 1 লিখিব পাৰিম প্লাস 3 প্লাস 5 প্লাস 7 প্লাস 9 প্লাস 11 এটোৱে হল 6 নম্বৰ এনসাৰ প্ৰথম আমি কি কৰিলো 36 লিখিলো 36 কোনটো সংখ্যা বৰ্গ কৰিলে আমি 36 পাম 6ৰ বৰ্গ কৰিলে 36 পাম এতিয়া 36ৰ ভিতৰত আমি 6টা ক্ৰমিক অযুগ্ম সংখ্যা লিখিব পাই নে নাই 1 2 এটা অযুগ্ম সংখ্যা 3 এটা অযুগ্ম সংখ্যা 5 এটা অযুগ্ম সংখ্যা 7 এটা অযুগ্ম সংখ্যা 9 এটা অযুগ্ম সংখ্যা আৰু 11 এটা অযুগ্ম সংখ্যা এটো আছিল আমাৰ 6 নম্বৰৰ এনসাৰ এটা আমি 7 নম্বৰটো চাও 7 নম্বৰটো কৰাৰ আগত আমি দুটামান ফৰ্মুলা চাই লওঁ এতিয়া আমি চাম ত্ৰিভুজীয় সংখ্যা যেনে আমাৰ 1 টো আমি কেনেকৈ লিখিব পাৰি এনেকৈ লিখিব পাৰি তাৰ পিছত 3 টো আমি কেনেকৈ লিখিব পাৰি এনেকৈ লিখিব পাৰি তাৰ পিছত আৰু এটা ললো 6
6টো আমি কেনেকৈ লিখিব পাৰিম এইবোৰ হ'ল ত্ৰিভুজীয় সংখ্যা আৰু এটা লৈছোঁ 10টো আমি কেনেকৈ লিখিব পাৰিম এইবোৰ হ'ল ত্ৰিভুজীয় সংখ্যা ত্ৰিভুজীয় সংখ্যা আমি যদি লিখিব দিয়ে এনেকৈ লিখিম ত্ৰিভুজীয় সংখ্যাৰ এটা ফৰ্মুলা আছে ফৰ্মুলাটো কি আছিল আমাৰ n হোল ব্ৰেকেট মানে n + 1 ডিভাইড 2 আৰু এই nটোৱে কি বুজায় nটো এটা য'ত nটো এটা স্বাভাৱিক সংখ্যা nটো এটা স্বাভাৱিক সংখ্যা এতিয়া আমি যদি nৰ মান মানে কৈ চাওঁ nৰ মান যদি 1 লওঁ nৰ মান আমি n = কিমান ল'লোঁ 1 ল'লোঁ তেতিয়া এইটো কেনেকৈ কৰিম প্ৰথম আমি এই ফৰ্মুলাটো লিখিম ফৰ্মুলাটো কি আমাৰ n ইনটু ব্ৰেকেট n + 1 ডিভাইড 2 এটা আমি nৰ মান বহুৱাই দিম nৰ মান কিমান আছে 1 ইফালে কি হ'ব 1 + 1 ডিভাইড কিমান আছে 2 লিখিলোঁ ইয়াত 1 ব্ৰেকেট মানে কি 1টো পূৰণ হৈ আছে এনেকুৱা থাকিলে আমি সদায় ব্ৰেকেটৰ ভিতৰৰ যোগ বিয়োগ থাকিলে সেইখিনি আগত কৰি ল'ব লাগে তে 1 + 1 কৰিলে কিমান হ'ব 2 ব্ৰেকেট মানে কি আছে পূৰণ হৈ আছে 1 + 1 কৰিলে কিমান হ'ব 2 হ'ব এতিয়া 2ৰ লগত যদি আমি 1 পূৰণ কৰি দিওঁ কি হ'ব 2 হ'ব তো 2 ডিভাইড 2 এই 2টোত কেইবাৰ যাব এবাৰ যাব তাৰমানে আমি কিমান পালোঁ 1 পালোঁ nৰ মান 1 লৈ আমি কিমান পালোঁ 1 পালোঁ আৰু এটা যদি আমি এবাৰ 3 লওঁ n = যদি 3 লওঁ n = আমি কিমান ল'লোঁ 3 ফৰ্মুলাটো কি আছিল আমাৰ n ইনটু ব্ৰেকেট n + 1 ডিভাইড 2 এতিয়া আমি nৰ মান বহুৱাই দিম nৰ মান কিমান আছে nৰ মান কিমান 3 ইয়াতো 3 বহিব 3 + 1 এতিয়া ব্ৰেকেট মানে পূৰণ হৈ আছে 3 ইনটু ব্ৰেকেটৰ ভিতৰৰ কাম সদায় আগত কৰিব লাগে 3 + 1 কৰিলে কিমান হ'ব 4 ডিভাইড কিমান আছে 2 এতিয়া এই 2 4ত কেইবাৰ যাব 2 আমাৰ থাকিল কিমান 3 × 2 3 × 2 এবাৰ কিমান পাম আমি 6 পাম তাৰপিছত এনেকৈ কৰিলে হ'ব এতিয়া আমি এই 6 নম্বৰ অংকটো কৰোঁ এতিয়া আমি 7 নম্বৰটো চাওঁ 7 নম্বৰটো কি কৈছে 15তকৈ ডাঙৰ 5টা ক্ৰমিক ত্ৰিভুজীয় সংখ্যা লিখা সেই সংখ্যাবোৰৰ পৰা ক্ৰমিক দুটাকৈ সংখ্যা লৈ সিহঁতৰ যোগফলবোৰ বৰ্গ সংখ্যা হয়নে পৰীক্ষা কৰা তাৰমানে আমি কি কৰিব লাগে প্ৰথম 15তকৈ ডাঙৰ 5টা ক্ৰমিক ত্ৰিভুজীয় সংখ্যা লিখিব লাগে সংখ্যা লিখাৰ পিছত আকৌ সেই সংখ্যাকেইটা প্লাছ কৰিলে বৰ্গ সংখ্যা হয়নে নহয় সেইটো আমাৰ পৰীক্ষা কৰিব দিছে তো প্ৰথম আমি nৰ মান 6 লওঁ n = 6 লওঁ ফৰ্মুলাটো কি আছিল আমাৰ n ব্ৰেকেট n + 1 ডিভাইড 2 হোল ডিভাইড 2 nৰ মান কিমান লৈছোঁ 6 ইয়াত কি হ'ব 6 হ'ব +1 ডিভাইড কিমান আছে 2 এই 2টো 6ত কেইবাৰ যাব 3 বাৰ যাব এতিয়া ইয়াত কিমান থাকিল 3 ইনটু 6 + 1 কৰিলে কিমান হ'ব 7 কিমান পালোঁ আমি 21 তাৰপিছত আকৌ nৰ মান 7 লওঁ n = 7 লৈ চাওঁ তোমালোকে ডাইৰেক্ট কৰিব পাৰিবা মই দেখুৱাই দিছোঁ
n প্লাছ 1 ডিভাইড কিমান আছে 2 এনৰ মান বহাই দিওঁ 7 প্লাছ 1 ডিভাইড কিমান আছে 2 7 ব্ৰেকেট মানে পূৰণ হৈ আছে এই 7 প্লাছ 1 কৰিলে কিমান হ'ব 8 হ'ব এই 2 8ত কেইবাৰ যাব 4 বাৰ 7 into 4 কৰিলে কিমান হ'ব 28 আৰু এটা লওক এনৰ মান আমি 8 লৈ চাওঁ n equal to 8 এনৰ মান 8 ললে কি হ'ব আমাৰ n plus 1 divide 2 এটো হল ত্রিভুজীয় সংখ্যাৰ নিৰ্ণয় কৰাৰ ফৰ্মুলা এনৰ মান কিমান লৈছো এবাৰ 8 লৈছো 8 plus 1 divide কিমান আছে 2 এতিয়া 2 8ত কেইবাৰ যাব 4 এটো লিখিব নালাগে 4 তা কিমান থাকিব 4 into ব্ৰেকেট মানে পূৰণ হৈ আছে 8 plus 1 কৰিলে কিমান হ'ব 9 এটো কিমান পাম আমি 36 এটো নহয় 36 আমাৰ পাঁচটা লিখিব দিছে আমি তিনিটা লিখিলো এবাৰ আমি n ৰ মান কিমান লওঁ 9 লওঁ n equal to 9 n into n plus 1 divide 2 n ৰ মান বহুৱাই দিম আমি 9 plus 1 divide 2 9 to পূৰণ হৈ আছে into 9 plus 1 কৰিলে কিমান হ'ব 10 এতিয়া 2 10ত কেইবাৰ যাব 5 বাৰ আমি কটাকটি কৰিব পাৰিম এতিয়া কি থাকে 9 into 5 কিমান পাম আমি 45 আকৌ n ৰ মান 10 লও n equal to 10 একে সব n into n plus 1 divide 2 লিখিলো n ৰ মান কিমান লৈছো এবাৰ 10 লৈছো এত কি 10 plus 1 যে 2 10ত কেইবাৰ যাব 5 বাৰ যাব কিমান থাকিব 5 into 10 plus 1 কৰিলে কিমান হ'ব আমাৰ 11 এটো কিমান পাও আমি 55 দিয়া কিমান পালো আমি 55 পালো এতিয়া 7 নম্বৰ এনসাৰটো আমি লিখি দিম তে 7 নম্বৰ এনসাৰটো লিখিম যে 15 তকৈ ডাঙৰ পাঁচটা ত্ৰিভুজীয় সংখ্যা হল আমি কি পাইছিলো এবাৰ n ৰ মান 6 লৈ কিমান পাইছিলো 21 ত্ৰিভুজীয় সংখ্যা কিমান পাইছিলো 21 আৰু এবাৰ n ৰ মান 7 লৈ কিমান পাইছিলো 28 আৰু এবাৰ n ৰ মান 8 লৈ কিমান পাইছিলো 36 আৰু এবাৰ n ৰ মান 9 লৈ কিমান পাইছিলো 45 আৰু n ৰ মান 10 লৈ কিমান পাইছিলো 55 এতিয়া আমাৰ কি কৈছিলে যে সংখ্যা কেইটা যোগ কৰিলে যোগফলটো বৰ্গ সংখ্যা হয়নে নহয় এটো পৰীক্ষা কৰিব দিছিলে তো আমি প্ৰথম যোগ কৰি চাও এতেকে প্ৰথম এই দুটা যোগ কৰি চাও 21 plus 28 21 plus 28 কৰিলে কিমান পাম আমি 49 ক আমি কি লিখিব পাৰি 7 স্কয়াৰ লিখিব পাৰি কাৰণ এটো বৰ্গ সংখ্যা হয়
তাৰপিছত আকৌ এই 28 প্লাছ 36 কৰি চাম 28 প্লাছ 36 28 প্লাছ 36 কৰিলে আমি কিমান পাম 64 64ক আমি কেনেকৈ লিখিব পাৰি 8ৰ বৰ্গ কৰিলে কিমান পাম আমি 64 পাম তাৰপিছত আৰু এটা লওঁ 36 প্লাছ 45 36 প্লাছ 45 প্ৰথম আমি 21 প্লাছ 28 কৰিলোঁ তাৰপিছত 28 প্লাছ 36 কৰিলোঁ এবাৰ 36 প্লাছ 45 কৰিলোঁ 36 প্লাছ 45 কৰিলে কিমান পাম আমি 81 81টো কাৰ বৰ্গ হয় 9ৰ বৰ্গ কৰিলে আমি কিমান পাম 81 পাম তাৰপিছত আকৌ 45 আৰু 55 প্লাছ কৰি চাওঁ 45 প্লাছ 55 45 আৰু 55 প্লাছ কৰিলে কিমান পাম 5 প্লাছ 5 কৰিলে কিমান হ'ব 10 10ৰ 0 উকলিব কিমান 1 তাৰপিছত আকৌ 5 প্লাছ 4 9 10 তাৰমানে 100 100ক আমি কি লিখিব পাৰি 10ৰ বৰ্গ কৰিলে কিমান হ'ব 100 হ'ব তাৰমানে আমি কি পৰীক্ষা কৰি এইটোৱে পালোঁ যে এইকেইটা সংখ্যা যোগ কৰিলে আমাৰ কি হয় ত্ৰিভুজীয় সংখ্যাকেইটা যোগ কৰিলে বৰ্গ সংখ্যা হয় তো লিখিম এতেকে বৰ্গ সংখ্যা হয় বৰ্গ সংখ্যা হয় এইটো আছিল 7 নম্বৰৰ এনসাৰ আজিৰ ভিডিঅ'টো ইমানেই আছিলে তোমালোকে যদি মোৰ চেনেলটোত নতুন আহিছা চেনেলটো সাবস্ক্ৰাইব কৰি দিবা লাইক কৰিবা কমেন্ট কৰি মোক জনাবা ভিডিঅ' কেনে পাইছা আৰু বন্ধু বান্ধৱীৰ মাজত শ্বেয়াৰ কৰি দিবা